মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যিটো অভিযান আপোনালোকে সকলোৱে জানে। আপুনি যদি মহিলা যিটো আপোনালোকৰ মুখ্যমন্ত্ৰী উদ্যমিতা মহিলাৰ যদি আপুনি ফৰ্ম আত্মসহায়ক গোটৰ যদি আপুনি ফৰ্ম লাভ কৰিছে, তেতিয়াহ'লে আপোনাৰ বাবে আছে এটা বিশেষ খবৰ। যিহেতু মুখ্যমন্ত্ৰী লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা, যিহেতু আপোনালোকৰ বাবে যিসকলে মুখ্যমন্ত্ৰী মহিলা যিটো উদ্যমিতা আঁচনি আছে, সেই উদ্যমিতা আঁচনিৰ যদি ফৰ্ম আপুনি ফাইল কৰিছে, তেতিয়াহ'লে আপোনালোকে জানিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কথা। যিহেতু এই ভিডিঅ'টোত মই আজি আলোচনা কৰিম আপোনালোকে কি কাম আপোনালোকে কৰিব লাগিব আৰু ফৰ্ম কেতিয়া জমা দিব লাগিব, গোটেইখিনি আপডেট লৈ আহিছোঁ আজি এই ভিডিঅ'ত। তো এই ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুডলাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোকক যিহেতু খবৰটো দিব ওলাইছোঁ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যিটো লাখপতি বাইদেউ। তো আপুনি যদি লাখপতি বাইদেউ হ'ব বিচাৰিছে, যদি 10,000 টকা লাভ কৰিব বিচাৰিছে, আৰু কেইবাটাও আপোনালোকৰ যিহেতু ইয়াত আপোনালোকে মানে স্কিম আপোনালোকে লাভ কৰিব, যিহেতু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আপোনালোকে যিহেতু লাখপতি বাইদেউ যিটো আপোনালোকক কোৱা হয়, তো তাৰে যিহেতু আপোনালোকৰ পত্ৰ আপোনালোকক দিয়া হৈছিলে আত্মসহায়ক গোটৰ মহিলাসকলক। তো আপুনি যদি এই ফৰ্ম লাভ কৰিছে, তেতিয়াহ'লে আপুনি ফৰ্মখনৰ বিষয়ে আপোনালোকে কিছুমান কথা যিহেতু ইয়াত লিখা আছে, তো ইয়াত আপোনালোকক মই স্ক্ৰীনত দেখুৱাইছোঁ। তো কি আপোনালোকৰ আপডেট আহিছে আজি মই এই ভিডিঅ'ত জনাম। আৰু এইখিনি বস্তু আপোনালোকে যদি নকৰে, তেতিয়াহ'লে আপুনি হয়তো আপোনালোকে নাপাব পাৰে এই 10,000 টকা। আপুনি যদি 10,000 টকা লাভ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি এই ইম্পৰ্টেণ্ট আপোনালোকে এই কথাখিনি আপোনালোকে জানিব লাগিব। তো প্ৰথম ইয়াত যিহেতু লিখিছে আপুনি প্ৰপত্ৰ পূৰণ কৰিলেনে, যদি আপুনি প্ৰপত্ৰ পূৰণ কৰিছে, তেতিয়াহ'লে আপোনালোকে কি বস্তু আপোনালোকে মনত ৰাখিব লাগিব। যদি কৰা নাই, তেতিয়াহ'লে আপুনি জানি লওক। তো প্ৰথম কথাটো হৈছে কি, আপোনালোকে ফৰ্ম জমা দিব লাগিব, যিটো আপোনালোক কোৱা হৈছে 3-4-5 মানে 3-4-5 মাৰ্চত আপোনালোকে জমা কৰিব লাগিব আপোনাৰ প্ৰপত্ৰ। আপুনি যদি প্ৰপত্ৰখন ফাইল কৰা নাই, তেতিয়াহ'লে আপুনি এতিয়াই ফাইল কৰক। আপুনি জমা কৰিব লাগিব 3-4-5 মাৰ্চৰ ভিতৰত। আপোনাৰ হাতত আৰু বেছিদিন সময় নাই, যিহেতু এইকেইদিনৰ ভিতৰতে আপুনি জমা কৰিব লাগিব, আৰু হাতত কিছুদিন সময়। তো ইয়াত আপোনালোকৰ কি লিখিছে, স্থান। তো আপোনালোকে ক'ত জমা কৰিব লাগিব, ইয়াত আপোনালোকক জমা কৰাৰ যিহেতু আপোনালোকক ইয়াত লিখি দিছে আবেদনকাৰীৰ নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কাৰ্যালয়, তাতে আপোনালোকে জমা কৰিব পাৰিব। মণ্ডল পৰ্যায়ৰ কাৰ্যালয়, তাতো আপোনালোকে জমা কৰিব পাৰিব। সংশ্লিষ্ট খণ্ড উন্নয়নৰ বিষয়াৰ কাৰ্যালয়। তো এইখিনি আপোনালোকক দিয়া হৈছে ক'ত আপোনালোকে কোনটো স্থানত জমা কৰিব, তাত আপোনালোকে এই ফৰ্ম জমা কৰিব পাৰিব। আৰু লগতে আপোনালোকক ইয়াত কি কৈছে, প্ৰপত্ৰ সম্পূৰ্ণৰূপে পূৰণ হোৱাটো বাঞ্ছনীয়। আপুনি যদি প্ৰপত্ৰখন পূৰণ কৰিছে, তেতিয়াহ'লে এই ফৰ্মখন আপোনালোকে সম্পূৰ্ণভাৱে মানে আপোনাৰ পূৰণ হ'ব লাগিব। যদি আপুনি তাতে যদি আপুনি মিষ্টেক কৰিছে বা আপোনাৰ যদি কিবা ৰৈ গৈছে, তেতিয়াহ'লে আপোনাক হয়তো নাকচ কৰা হ'ব পাৰে। মানে আপুনি এই টকা হয়তো আপোনালোকে নাপাব পাৰে, আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে। তো কেনেকৈ, তো ইয়াত যিহেতু আপোনালোকৰ গুৰুত্বপূৰ্ণ দিশ, তো গুৰুত্বপূৰ্ণ দিশ কি কোৱা হৈছে, অমৃত বৃক্ষৰ ফটো, স্বাক্ষৰিত সংকল্প পত্ৰ, ব্যৱসায়িক পৰিকল্পনা, আবেদনকাৰীৰ ফটো। আপোনালোকক কোৱা হৈছে যে যেতিয়া আপোনালোকৰ অমৃত বৃক্ষ যিটো আন্দোলন হৈছিলে, সেই আন্দোলনৰ সময়ত আপোনালোকক ফটো তুলিব দিয়া হৈছিলে গছপুলিৰ লগত আপোনাৰ সদস্যৰ ফটো। আপুনি যেতিয়া গছপুলিটোৰ ফটো লৈছে, আপোনাৰো লগত ফটো এটা দিব কোৱা হৈছিলে। তো সেই ফটো আপোনালোকে তুলি ৰাখিছেনে নাই, আপোনালোকক যদি সেই ফটোটো আছে, তেতিয়াহ'লে আপোনাৰ সেই ফটোটো আপোনালোকে তাত লগাব লাগিব। যিটো আপোনালোকক ফৰ্মখনত দুটা অপশ্যন দিয়া আছে, দুখন ফটো লগোৱা ঠাই দিয়া হৈছে। সেই ফৰ্মখনত আপুনি ফটো দুখন আপোনালোকে আপলোড কৰিব লাগিব। আপুনি যেতিয়া ফটো তুলিছিলে আপোনাৰ গছপুলিৰ সৈতে, সেই গছপুলিৰ সৈতে আপোনাৰ ফটো থাকিব লাগিব, আৰু সেই ফটো আপুনি আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকক ইয়াত 5 নম্বৰ যিটো দিয়া হৈছে নাকচ, আপোনাৰ নাকচ কৰা হ'ব। কেনেকৈ নাকচ কৰা হ'ব, ইয়াত লিখিছে অসম্পূৰ্ণ প্ৰপত্ৰ। আপুনি যদি আপোনাৰ প্ৰপত্ৰখন আপুনি আপোনাৰ ফাইল কৰোঁতে ৰৈ গৈছে, আপোনাৰ যদি মিষ্টেক হৈ গৈছে, আপোনাৰ ফৰ্মখন যদি পূৰা ফাইল হোৱা নাই, তেনেহ'লেও আপোনাৰ পত্ৰখন ৰিজেক্ট হ'ব পাৰে, মানে আপোনাক নাকচ কৰা হ'ব পাৰে। যদি আপুনি প্ৰপত্ৰখন অসম্পূৰ্ণৰূপে যদি ফাইল কৰে, আপোনাক কৈছে যে আপোনাৰ যিখন প্ৰপত্ৰ দিয়া হৈছে, সেই পত্ৰখনত আপুনি সম্পূৰ্ণভাৱে প্ৰপত্ৰখন পূৰণ কৰিব লাগিব। আৰু যদি আপোনাৰ তাত কিবা এটা যদি আপোনাৰ ৰৈ যায়, তেতিয়াহ'লে আপোনাক নাকচ কৰা হ'ব পাৰে। তো এইটো হৈছে আপোনাৰ মেইন বস্তু, যিহেতু আপোনালোকে জানি লওক। আৰু যদি আপুনি ফৰ্মখন ফাইল কৰিছে, যদি জমা দিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি এবাৰ চেক কৰি চাব আপোনাৰ কিবা ৰৈ গৈছে নেকি, আপুনি সেই বস্তুটো আপোনালোকে চাই ল'ব। নেক্সট আপোনালোকে জমা দিবলগীয়া নথি, যিটো আপোনালোকক ইয়াত কৈছে
আপোনাৰ গছপুলি আৰু আপোনাৰ ইয়াত যিটো সদস্যৰ ফটো দিয়া আছে মানে আপোনাৰ লগত আপোনাৰ গছপুলি ফটোটো দিব লাগিব আপুনি যেতিয়া অমৃত বৃক্ষ আন্দোলনৰ সময়ত আপুনি ফটো তুলিছিলে সেই গছপুলিৰ ফটোটো আপোনালোকে তাত আপোনালোকে লগাব লাগিব সদস্যৰ ফটো আৰু অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটোৰ ফটো পত্ৰত লগাই দিব লাগিব তো ইয়াত লিখিছে যে সদস্যৰ ফটো মানে আপুনি যেতিয়া ফটো তুলিছিলে কোনজন মানুহে ফটো তুলিছিলে আপুনি যদি তুলিছিলে তেতিয়াহ'লে আপোনাৰ ফটোটো মানে আপোনাৰ গছপুলিৰ লগত আপোনাৰ ফটোটো থাকিব লাগিব সেই গছপুলিৰ ফটোটো আপোনালোকে দিব লাগিব আৰু আন্দোলনৰ যিটো আপোনাৰ ইয়াত কোৱা হৈছে যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত যেতিয়া আপুনি অমৃত বৃক্ষ আন্দোলনৰ সময়ত ফটো তুলিছিলে সেই ফটোটো আপোনালোকে ইয়াত লগাই দিব লাগিব গছপুলিটোৰ সৈতে আপোনাৰ ফটো পত্ৰত লগাই দিব লাগিব তো এইটো হৈছে আপোনাৰ মেইন বস্তু আপুনি যদি পত্ৰখন ফাইল কৰিছে বা আপুনি যদি নাজানে আপোনাৰ ভুলকৈ যদি আপুনি ফটোখনত বা ইনে আপুনি গছপুলিৰ ফটো যদি লগাইছে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ হয়তো মানে নাকচ কৰা হ'ব পাৰে আৰু যদি আপুনি ফটোখনত আপুনি যদি আপোনাৰ সদস্যৰ ফটো দিছে তেতিয়াহ'লে আপোনাৰ ঠিকে আছে তো আৰু নেক্সট আপোনালোকক জনাব বিচাৰিছোঁ ব্যৱসায়িক পৰিকল্পনা আৰু বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ আপুনি ব্যৱসায়ৰ যিটো পৰিকল্পনা ব্যৱসায়ৰ যিটো আপোনালোকৰ যদি ব্যৱসায়ৰ আপোনাৰ যিটো মানে কাগজ যদি আপোনাৰ কিবা আছে যদি আগৰ যদি আপোনাৰ ব্যৱসায় কৰা কিবা যদি আপোনাৰ কাগজ পত্ৰ আছে তেতিয়াহ'লে সেই কাগজ পত্ৰ আপুনি দিব পাৰে কি ব্যৱসায় আপুনি কৰিব তাৰ ওপৰত আপোনাৰ যদি কিবা যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে সেই দিব পাৰে ব্যৱসায়িক পৰিকল্পনা আৰু বেংক পাছবুকৰ যিটো প্ৰথম পৃষ্ঠা আছে মানে আপোনাৰ ফ্ৰণ্ট কপিটো সেই ফ্ৰণ্ট কপিটো আপোনাৰ একাউণ্ট নম্বৰ যিটো IFSC কোড যিবিলাক লিখা থাকে সেই কপিটো আপুনি এটা জেৰক্স কৰি এই আপোনাৰ পত্ৰৰ লগত মানে গাঁঠি দিব লাগিব তো এইখিনি হৈছে আপোনাৰ মেইন বস্তু আৰু অমৃত বৃক্ষ আন্দোলনৰ যিটো ফটো আছে সেইটো আপোনালোকে দিব লাগিবই আৰু লগতে আপুনি আপোনাৰ যিটো কৈছে যে ইয়াত পাছবুকৰ যিটো আপোনালোকৰ কপি আছে সেই বেংকৰ পাছবুকৰ সেই ফ্ৰণ্ট ছাইডটো আপোনালোকে জেৰক্স কৰি আপুনি পত্ৰৰ লগত গাঁঠি দিব লাগিব তো গাইজ আপোনালোকক যিহেতু জনালোঁ যে আপুনি যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যদি ফৰ্ম লৈছে তেতিয়াহ'লে ফৰ্মখন আপোনালোকে ভালকৈ পূৰণ কৰিব যাতে ইয়াত কোনো ধৰণৰ ভুল নহয় তো সেই বস্তুখিনি আপোনালোকে ইয়াত জানি ল'ব ইয়াত এইটো বস্তুৱে বুজাইছে আৰু আপোনাৰ হাতত কিছুদিনহে সময় 3, 4, 5 তাৰিখৰ ভিতৰত আপুনি জমা কৰিব লাগিব আপোনাৰ পত্ৰ যদি জমা কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি জমা কৰিব পাৰিব ক'ত জমা কৰিব লাগিব আবেদনকাৰীৰ নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন যিটো কাৰ্যালয় আছে তাত বা আপুনি মণ্ডল পৰ্যায়ৰ যিটো আপোনালোকৰ কাৰ্যালয় আছে মণ্ডল অফিচ তাতে আপোনালোকে জমা কৰিব পাৰিব বা সংশ্লিষ্ট খণ্ড উন্নয়নৰ বিষয়াৰ কাৰ্যালয় যিবিলাক আছে তাতে আপোনালোকে জমা কৰিব পাৰিব তো গাইজ এইখিনি আপোনালোকক জনালোঁ যিহেতু এইখিনি আপোনালোকক জানিবলগীয়া বস্তু যিহেতু আপোনালোকে এইখিনি বস্তু জানি ল'ব যাতে ফৰ্মখন ফাইল কৰোঁতে আপোনালোকে চাব আপোনাৰ যাতে কোনো ধৰণৰ যাতে অপশ্যন আপোনাৰ ৰৈ গৈছে নেকি বা আপোনাৰ খালী থাকি গৈছে নেকি তেনেকুৱা আপোনাৰ খালী থাকিলে নহ'ব আপোনাৰ পত্ৰখন পূৰা সম্পূৰ্ণৰূপে আপোনাৰ মানে ফুল ফাইল হ'ব লাগিব তেতিয়াহে আপুনি লাভ কৰিব এই 10,000 টকা আপোনালোকে 10,000 টকা যিহেতু প্ৰথম পৰ্যায়ত দিয়া হ'ব আপোনালোকক যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু নেক্সট আপোনালোকে যিহেতু আপুনি লাভ কৰিব 25,000 টকা 25,000 টকাৰ আপোনালোকে 12,500 টকা আপোনাৰ ছাবচিডি থাকিব আৰু 12,500 টকা আপুনি ঘূৰাব লাগিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো আজি আপোনালোকক এইখিনি জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।